অসমীয়া বাপতি সাহোন বিহু আদৰিবলৈ সকলোৱে পূৰ্ণ প্ৰস্তুতি চলাই থকা সমান্তৰালকৈ পুৱখৰ গাঁও ববৰা আতি মধুপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সহযোগত তিনিদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু সফল সামৰণি পৰে। উদ্যোক্তাসকলৰ সভাপতি লক্ষীপ্ৰসাদ ডেকা আৰু সম্পাদক মৃন্ময় বৰদলৈৰ লগতে কৰ্মকৰ্তা বিষয়ববীয়াসকলে আমাৰ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি সম্পূৰ্ণৰূপে সফলতা লাভ কৰিছে বিহু সমিতিয়ে। উল্লেখযোগ্য যে শেষৰ দিনা ৩০টাকৈ অধিক বিহু দলে বিহু কন্যা আৰু বিহু কুঁৱৰী নচুৱাই ৰাইজৰ মাজত পিছৰ দিনা দুপৰীয়া ভাগলৈকে বিহু পৰিৱেশন কৰি ৰাইজৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। ৰহাপৰা সাংবাদিক নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট JNK নিউজ। আমি বুখৰা গাঁও ববৰাটি মধুপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে তিনিদিনীয়াকৈ বিহু আয়োজন কৰিছিলোঁ। এক বহাগত আমাৰ হৈ গ'ল আপোনাৰ পতাকা উত্তোলন আৰু খেল ধেমালি, আৰু ২ বহাগত আমি মুকলি বিহু অনুষ্ঠিত কৰিলোঁ, আৰু ৩ বহাগত আমাৰ মুখ্য আকৰ্ষণীয় বিহু কুঁৱৰী আৰু বিহু কন্যা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। যদিও আমাৰ ৩ বহাগৰ কাৰ্যসূচী দলৰ সঁহাৰি আমি ইমানেই পালোঁ যে আমাৰ ৩ বহাগৰ কাৰ্যসূচী হ'লগৈ আমাৰ ৪ বহাগত আমাৰ পুৱা আজি ১০ বাজি পাৰ হৈ গৈছে, আৰু লগতে আমাৰ ৩০টাতকৈও অধিক দলে আমাৰ এই বিহুৰ প্ৰতিযোগিতাসকলত অংশগ্ৰহণ কৰি আমাৰ বিহুখনৰ সফল কৰি তোলাত আমাক সঁহাৰি জনাইছে।